ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই হতাশাত ভুগিছে আৰু সেই হতাশাৰ প্ৰতিফলন ঘটিছে তেওঁৰ বক্তব্যত। ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই অনুমান কৰিছে যে 2026-ত তেওঁ কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰাটো প্ৰায় নিশ্চিত। আৰু সেই কথা জানি বুজি পেলাই তেওঁৰ হতাশাৰ প্ৰতিফলন তেওঁৰ বক্তব্যৰ মাজেৰে অসমৰ জনসাধাৰণে বিগত কিছুদিনত দেখা পাই আহিছে। তেওঁৰ মিথ্যাচাৰ, তেওঁৰ প্ৰতিশ্ৰুতি প্ৰলোভনৰ ৰাজনীতিক অসমৰ জনসাধাৰণে ইতিমধ্যে অগ্ৰাহ্য কৰিছে বা অসমৰ জনসাধাৰণে ইতিমধ্যে উপলব্ধি কৰিছে। যোৱাকালি তেওঁ কৈছে যে তেওঁৰ পত্নী ৰিণিকী শৰ্মা ভূঞাৰ যিমান সা সম্পত্তি আছে সেই সকলো সা সম্পত্তি তেওঁ অসমৰ জনসাধাৰণক দান দিব। যদি প্ৰকৃততে তেওঁৰ তেনেকুৱা সদিচ্ছা আছে তেতিয়াহ'লে ৰিণিকী শৰ্মা ভূঞাৰ যিমান সা সম্পত্তি আছে সেই সা সম্পত্তিবিলাক কোন তাৰিখে অসমৰ জনসাধাৰণক তেওঁ উৎসৰ্গা কৰিব সেই কথা তেওঁ স্পষ্টভাৱে ক'ব লাগে। এনেই তেওঁ এই ধৰণৰ কথা বতৰাৰে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিব নালাগে। বিগত সময়ছোৱাত প্ৰতিশ্ৰুতি, প্ৰলোভন আৰু হিতাধিকাৰী আঁচনিৰ তেওঁ যি মায়াজাল গঢ়ি তুলিছিলে সেই মায়াজালৰ পৰা অসমৰ জনসাধাৰণ ইতিমধ্যে ওলাই আহিব লৈছে। অসমৰ জনসাধাৰণ এতিয়া ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাক যিসমূহ জাতীয় জীৱনৰ ইছ্যু, যিসমূহ অসমৰ জনসাধাৰণ দৈনন্দিন জীৱনত ভুগি আছে সেই সমস্যাসমূহক লৈ পেলাই প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে। আৰু যেতিয়াই অসমৰ জনসাধাৰণে বা অসমৰ বিৰোধী ৰাজনৈতিক দলবিলাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ বিগত 3 বছৰীয়া শাসনৰ কাম কাজক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই হতাশাত ভুগি পেলাই আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আৰু সেই আবুল তাবুল বক্তব্যৰ অংশ হৈছে যোৱাকালি তেওঁৰ ৰখা বক্তব্য। মই মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ, যদি তেওঁৰ পত্নীৰ সা সম্পত্তিসমূহ অসমৰ জনসাধাৰণক দি দিয়াৰ তেওঁৰ ইচ্ছা আছে তেতিয়াহ'লে তেওঁ স্পষ্টভাৱে ক'ব লাগে যে কোন চনৰ কোন তাৰিখে তেওঁ সেই সা সম্পত্তিসমূহ অসমৰ জনসাধাৰণক গতাই দিব। আজি ৰিণিকী শৰ্মা ভূঞাৰ যিমান সা সম্পত্তি আছে সেই সা সম্পত্তিৰ হিচাপ তেওঁ প্ৰথমে ৰাজহুৱা কৰিব লাগে। তেওঁৰ যদি সততা আছে, তেওঁৰ যদি সৎ সাহস আছে, তেতিয়াহ'লে তেওঁৰ মুখ্যমন্ত্ৰী কালত ৰিণিকী শৰ্মা ভূঞাই বৈধ অবৈধ পন্থাৰে যিমানবিলাক সা সম্পত্তি গোটাইছিলে সেই সকলো সা সম্পত্তি তেওঁ ৰাজহুৱা কৰিব লাগে। আৰু যদি তেওঁ নকৰে 2026-ত যেতিয়া চৰকাৰ সলনি হ'ব সেই প্ৰত্যেক সা সম্পত্তিৰে হিচাপ নিকাচ আমি বিৰোধী ৰাজনৈতিক দলবিলাকৰ সন্মিলিত চৰকাৰে ল'ম, সেই কথা তেওঁক স্পষ্টভাৱে জনাই দিয়া হ'ল। ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই যিমানেই নিজকে ধোঁৱা তুলসীৰ পাত বুলি পেলাই প্ৰমাণিত কৰিবৰ কাৰণে বক্তব্য নাৰাখক কিয়, ইতিমধ্যে অসমৰ জনসাধাৰণৰ আদালতত প্ৰমাণিত হৈছে যে তেওঁ এগৰাকী মিথ্যাচাৰী মুখ্যমন্ত্ৰী। তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শাসনকালত অসমৰ জনসাধাৰণৰ প্ৰতি কোনো দায়িত্ব আৰু দায়বদ্ধতা পালন কৰা নাই। তেওঁ কেৱল মাথো ধাৰ লৈ পেলাই হিতাধিকাৰী আঁচনি সৃষ্টি কৰি অসমৰ জনসাধাৰণক প্ৰলোভিত কৰি পেলাই কেৱল মাথো ক্ষমতাৰ ৰাজনীতি কৰি আহিছে। আৰু সেই ক্ষমতাৰ ৰাজনীতি কৰি আহোঁতে তেওঁ অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে আৰু সেই কথা অসমৰ জনসাধাৰণে আজি উপলব্ধি কৰিছে কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আজি অসমৰ সৰ্বস্তৰত জবাবদিহি কৰা হৈছে। আজি সামাজিক গণমাধ্যমসমূহত মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যক উপলুঙা কৰা হয়। এগৰাকী মুখ্যমন্ত্ৰীৰ বক্তব্যক অসমৰ জনসাধাৰণে এই ধৰণে উপলুঙা কৰা কথাই এটা কথা স্পষ্ট কৰি দিছে যে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি অসমৰ জনসাধাৰণৰ কোনো আস্থা আৰু বিশ্বাস নাই। আজি তেওঁ কৈছে যে তেওঁৰ বক্তব্যক অসমৰ জনসাধাৰণে উপলব্ধি কৰিব পৰা নাই। আজি তেওঁ কৈছে যে এখন বিশ্ববিদ্যালয়ৰ কাৰণে গুৱাহাটী মহানগৰীত বানপানীৰ সৃষ্টি হৈছে আৰু তেওঁৰ যি বক্তব্য সেই বক্তব্যক লৈ পেলাই সামাজিক গণমাধ্যমত জনসাধাৰণে হাঁহিছে। সেই কথা মুখ্যমন্ত্ৰীয়ে লক্ষ্য কৰিছে নে নাই সেই কথা আমি নাজানো, কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্যক যে অসমৰ জনসাধাৰণে অগ্ৰাহ্য কৰিছে সেই কথা স্পষ্ট। গতিকে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ কথা বতৰাৰে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ সলনি তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব নিৰ্বাহ কৰক। আজি অসমত বানপানী হৈ গ'ল, আজি বিহাৰে বানপানীৰ নামত 11,000 কোটি টকা লাভ কৰিলে, কিন্তু অসমে বানপানীৰ নামত ফুটা কৰি এটাও নেপালে। আৰু তেওঁৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যি দায়িত্ব অসমৰ জনসাধাৰণৰ প্ৰতি থাকিব লাগিছিল, দিল্লীৰ ওচৰত তেওঁ যি ধৰণে কথা ক'ব পাৰিব লাগিছিল সেই ধৰণে কথা কোৱাৰ সলনি তেওঁ আঁঠু লৈ থাকিলে। গতিকে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ গুৰুত্ব কি সেই কথা অসমৰ জনসাধাৰণে উপলব্ধি কৰিছে। কেৱল মাথো বাতৰি কাকতত বিজ্ঞাপন দি নিজৰ টিভি চেনেলত বৰ বৰ কথা কৈ পেলাই এগৰাকী ৰাজনৈতিক নেতাই কেতিয়াও অসমৰ জনসাধাৰণৰ প্ৰিয় পাত্ৰ হৈ থাকিব নোৱাৰে। আৰু সেই কথা মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ মাজত, তেওঁৰ হতাশাৰ মাজত ইতিমধ্যে প্ৰতিফলিত হ'ব ধৰিছে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰিছে যে 2026-ত তেওঁ মুখ্যমন্ত্ৰী হোৱাটো অবাস্তৱ। কোনো কাৰণতেই দ্বিতীয়বাৰৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু বিজেপি কোনো কাৰণতেই আৰু অসমত ক্ষমতা দখল কৰিব নোৱাৰে। কাৰণ বিজেপিৰ যি ৰাজনীতি, যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, সেই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক অসমৰ জনসাধাৰণে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। আৰু তাৰ উদাহৰণ হ'ল যোৰহাট। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ ইছ্যুটোক লৈ পেলাই ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰিছে। আজি বানপানীৰ সমস্যাটোক লৈ পেলাই তেওঁ ধৰ্মীয় উন্মাদনা বিয়পাবলৈ যত্ন কৰিছে। এই ধৰণৰ তেওঁৰ যি
ধৰ্মীয় উন্মাদনা বিয়পাই পেলাই ৰাজনৈতিক মুনাফা লাভ কৰা বা ক্ষমতা দখলৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক অসমৰ জনসাধাৰণে ব্যৰ্থ কৰিব আৰু 2026ত অসমৰ জনসাধাৰণে তেওঁৰ এই কাম কাজৰ বাবে তেওঁক জবাবদিহি কৰিব। আৰু এটা কথা স্পষ্ট যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি কৰি আছে, এই ৰাজনীতিয়ে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে। এই ৰাজনীতিয়ে অসমীয়া জনসাধাৰণক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিব নোৱাৰে। আজি অসমত অসমীয়া জনসাধাৰণৰ, খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপন্ন হৈছে এই মুখ্যমন্ত্ৰীজনৰ শাসনকালত, আৰু সেই কথা অসমৰ জনসাধাৰণে উপলব্ধি কৰিছে। আৰু সেইকাৰণে আমি কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে অসমৰ জনসাধাৰণৰ আদালতত দোষী সাব্যস্ত হৈছে। তেওঁ এগৰাকী ব্যৰ্থ, অকৰ্মণ্য আৰু মিথ্যাচাৰী মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হৈছে। আৰু তেওঁৰ এই কাম কাজৰ দ্বাৰা তেওঁ ইতিমধ্যে অসমৰ জনসাধাৰণৰ দ্বাৰা জনবিচ্ছিন্ন হৈছে, গণবিচ্ছিন্ন হৈছে আৰু এগৰাকী ঘৃণিত ব্যক্তিলৈ ৰূপান্তৰিত হৈছে, যি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিব নোৱাৰিলে। তেওঁৰ ৰাজনৈতিক জীৱনত ইয়াতকৈও অধিক হতাশা আহিব আৰু এই মুখ্যমন্ত্ৰী হিচাপে তেওঁ যি কাম কাজ কৰি আছে, সেই কাম কাজক লৈ অসমৰ জনসাধাৰণ ইমানেই অসন্তুষ্ট হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। কাৰণ তেওঁৰ যি ৰাজনীতি, সেই ৰাজনীতিক অসমৰ জনসাধাৰণে ইতিমধ্যে অগ্ৰাহ্য কৰিছে। অসমৰ জনসাধাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ বুজি উঠিছে আৰু ধৰ্মীয় মেৰুকৰণ আৰু ধৰ্মীয় উন্মাদনাৰ ৰাজনীতিতকৈ যে জাতীয় জীৱনৰ সমস্যাসমূহত, খিলঞ্জীয়াৰ স্বাৰ্থসমূহত মুখ্যমন্ত্ৰীগৰাকীৰ নীৰৱতা, মুখ্যমন্ত্ৰীগৰাকীৰ আপোচকামী চৰিত্ৰ স্পষ্ট হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিছে। আৰু সেই কথা ডক্টৰ হিমন্ত বিশ্বই উপলব্ধি কৰিছে কাৰণে তেওঁৰ বক্তব্যত হতাশা প্ৰতিফলিত হৈছে। আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীৰ যদি সদিচ্ছা আছে তেতিয়াহ'লে তেওঁৰ পত্নীৰ সা সম্পত্তি কোনদিনাখন অসমৰ জনসাধাৰণক গতাই দিব, সেই কথা তেওঁ নিৰ্দিষ্ট চন, নিৰ্দিষ্ট তাৰিখ, নিৰ্দিষ্ট সময় ঘোষণা কৰি পেলাই নিজৰ সদিচ্ছা প্ৰকাশ কৰিব লাগে। আৰু নহ'লে তেওঁক এগৰাকী মিথ্যাচাৰী মুখ্যমন্ত্ৰী ৰূপে অসমৰ জনসাধাৰণে স্বীকৃতি দিব, সেই কথা তেওঁ জানি থওক।